নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে নিউজ ক্যান মই জয়ন্ত মাধৱ গোস্বামী আৰু আৰম্ভণিতে জনাই এটি দুঃসংবাদ দিল্লীত মৃত্যু হয় অসমৰ সাংবাদিক কল্যাণ বৰুৱাৰ জ্যেষ্ঠ সাংবাদিক কল্যাণ বৰুৱাৰ মৃত্যু কোভিডত আক্ৰান্ত হৈ কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল কল্যাণ বৰুৱা দিল্লীৰ প্ৰতীক্ষা হস্পিটেলত মৃত্যু হয় সাংবাদিক গৰাকীৰ বৰুৱা দ্য আসাম ট্ৰিবিউনৰ দিল্লীস্থ সাংবাদিক আছিল শুকুৰবাৰে নিশা 8:40 মৃত্যু হয় কল্যাণ বৰুৱাৰ বৃহস্পতিবাৰে মৃত্যু হৈছিল বৰুৱাৰ পত্নী নীলাক্ষী ভট্টাচাৰ্যৰ টাইমছ অফ ইণ্ডিয়াৰ সাংবাদিক আছিল জ্যেষ্ঠ সাংবাদিক নীলাক্ষী ভট্টাচাৰ্য ইহ সংসাৰত 20 বছৰীয়া কন্যাক এৰি থৈ যায় বৰুৱা দম্পতীয়ে এটাৰ পিছত আনটো দুঃসংবাদ দিল্লীত মৃত্যু হয় অসমৰ জ্যেষ্ঠ সাংবাদিক কল্যাণ বৰুৱাৰ কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল বৰুৱা দিল্লীৰ প্ৰতীক্ষা হস্পিটেলত মৃত্যু হয় সাংবাদিক গৰাকীৰ বৰুৱা দ্য আসাম ট্ৰিবিউনৰ দিল্লীস্থ সাংবাদিক আছিল শুকুৰবাৰে নিশা 8:40 শেষ নিশ্বাস ত্যাগ কৰে বৰুৱাই উল্লেখযোগ্য যে বৃহস্পতিবাৰে মৃত্যু হৈছিল বৰুৱাৰ পত্নী জ্যেষ্ঠ সাংবাদিক নীলাক্ষী ভট্টাচাৰ্যৰ টাইমছ অফ ইণ্ডিয়াৰ সাংবাদিক আছিল নীলাক্ষী ভট্টাচাৰ্য ইহ সংসাৰত এগৰাকী 20 বছৰীয়া কন্যাক এৰি থৈ যায় বৰুৱা দম্পতীয়ে আন এক দুঃসংবাদ দিল্লীত মৃত্যুমুখত পৰে আন এগৰাকী সাংবাদিকে ইকনমিক টাইমছৰ সাংবাদিক অনিৰ্বাণ বৰাৰ মৃত্যু হয় দিল্লীত কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল অনিৰ্বাণ বৰা এটাৰ পিছত আনটো দুঃসংবাদ দিল্লীত মৃত্যু হয় অসমৰ আন এজন সাংবাদিকৰ ইকনমিক টাইমছৰ সাংবাদিক আছিল অনিৰ্বাণ বৰা কৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল অনিৰ্বাণ বৰা আৰু কোভিড-19ৰ চিকাৰ হৈ প্ৰাণ হেৰুৱালে আন এগৰাকী সাংবাদিক অনিৰ্বাণ বৰাই আৰু আন এটি দুঃসংবাদ এটাৰ পিছত আনটো দুঃসংবাদ আহিছে বিশেষকৈ শিল্পীসকলৰ মৃত্যু হৈছে কোভিড-19ত আক্ৰান্ত হৈ এফালে যদি সাংবাদিকৰ মৃত্যু আনফালে শিল্পীৰ মৃত্যু এইবাৰ জনপ্ৰিয় গায়িকা পাৰ্বিন পৰীৰ মৃত্যুৰ খবৰ আমি জনাইছো কৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় পাৰ্বিন পৰীৰ জিএনআৰচি হস্পিটেলত চিকিৎসাধীন হৈ আছিল জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী দুদিন পূৰ্বে পাৰ্বিনৰ পিতৃৰ কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছিল পাৰ্বিন পৰীৰ মৃত্যুত ৰাজ্যৰ সাংস্কৃতিক মহলত শোকৰ ছাঁ জনপ্ৰিয় কণ্ঠশিল্পী পাৰ্বিন পৰীৰ মৃত্যু কৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় পাৰ্বিন পৰীৰ জিএনআৰচি হস্পিটেলত চিকিৎসাধীন হৈ আছিল জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী উল্লেখযোগ্য যে দুদিন পূৰ্বে পাৰ্বিন পৰীৰ পিতৃও কোভিডত আক্ৰান্ত হৈ মৃত্যুমুখত পৰে আৰু পাৰ্বিন পৰীৰ মৃত্যুত ৰাজ্যৰ সাংস্কৃতিক মহলত গভীৰ শোকৰ ছাঁ কাইলৈ বহু প্ৰত্যাশিত বিধানসভা নিৰ্বাচনৰ ভোট গণনা কাইলৈ 2 মেৰ বাবে এতিয়া উৎকণ্ঠা জল্পনা কল্পনা ক্ৰমাৎ বৃদ্ধি পাইছে সকলোৰে মাজত আৰু বহু প্ৰত্যাশিত দিনটোৰ বাবে মাজত মাত্ৰ কেইটামান ক্ষণ বাকি 126টা সমষ্টিৰ মুঠ 946 জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব কাইলৈ বহু প্ৰত্যাশিত দিনটোত প্ৰাৰ্থী দলীয় নেতাকৰ্মীসকলৰ মাজত এতিয়া কেৱল ভোট গণনাৰ অংক কাৰ কপাল ফুলিব কোন হ'ব জয়ী সেই অংকত ব্যস্ত প্ৰাৰ্থীসকল একাংশৰ অংক কাৰ নেতৃত্বত হ'ব চৰকাৰ মিত্ৰজোঁট নে মহাজোঁট কাৰ দখলত আহিব দেশপুৰৰ গাদী এনে জল্পনা কল্পনাৰ মাজতে ভোট গণনাৰ বাবে সাজু হৈছে ৰাজ্যৰ প্ৰশাসন এইবাৰ ভোট গণনাত সকলোৱে মানি চলিব লাগিব কোভিড বিধি ভোট গণনা কেন্দ্ৰলৈ অহা প্ৰাৰ্থী পলিং এজেণ্ট তথা সাংবাদিকসকলেও কৰিব লাগিব কোভিড টেষ্ট ভোট গণনা কেন্দ্ৰসমূহত মাস্ক ফেস শিল্ড হ্যান্ড স্যানিটাইজার গ্লোভস সকলোৰে বাবে কৰা হৈছে বাধ্যতামূলক 126টা সমষ্টিৰ মুঠ 946 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব কাইলৈ বহু প্ৰত্যাশিত ভোট গণনাৰ দিনটোত আমাৰ নগৰ সাংবাদিক নীলোৎপল বৰাৰ সৈতে এইখিনি মুহূৰ্তত আমি সংযুক্ত হৈছো নীলোৎপল মাজত মাত্ৰ কেইটামান ক্ষণ বাকি জল্পনা কল্পনা উৎকণ্ঠা ক্ৰমাৎ বৃদ্ধি পাইছে প্ৰাৰ্থীসকলৰ মাজত বা সচেতন ভোটাৰসকলৰ মাজত কোনে বিজয়ৰ হাঁহি মাৰিব কোনে দখল কৰিব দিছপুৰ সেই উত্তৰ পাবলৈ আৰু বেছি সময় নাই কেইটামান ক্ষণ বাকি কেনেদৰে সাজু হৈছে কাইলৈ দিনটোৰ বাবে নগাঁও জিলা প্ৰশাসন
নীলোৎপল আমাৰ নগাঁৱৰ সাংবাদিক নীলোৎপল বৰাৰ সৈতে আমি সংযুক্ত হ'ম নীলোৎপল আছে আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আমি কেইটামান মুহূৰ্তৰ পিছতে আমি সংযুক্ত হ'ম 126টা সমষ্টিৰ 946 গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ'ব কাইলৈ আৰু প্ৰাৰ্থী দলীয় নেতা কৰ্মীসকলৰ মাজত এতিয়া কেৱল গণনাৰ অংক অব্যাহত আছে আমি সংযুক্ত হৈছোঁ আকৌ এবাৰ আমাৰ সাংবাদিক নীলোৎপল বৰাৰ সৈতে নীলোৎপল জল্পনা কল্পনা উৎকণ্ঠা ক্ৰমাৎ অব্যাহত আছে আৰু কোনে দখল কৰিব দিছপুৰ কোনে মাৰিব বিজয়ৰ হাঁহি মিত্ৰজোঁট নে মহাজোঁটবন্ধন সকলোৰে মাজত উৎকণ্ঠা ক্ৰমাৎ বৃদ্ধি পাইছে আৰু সেই উত্তৰ কাইলৈ পোৱা যাব বেছিক্ষণ সময় মাজত নাই নীলোৎপল নগাঁও জিলা প্ৰশাসন কেনেদৰে সাজু হৈছে কাইলৈ বহু প্ৰত্যাশিত দিনটোৰ বাবে তাত দেখিবলৈ পোৱা গৈছে যে তাত নগাঁও সদৰ সমষ্টিৰ লগতে ৰহা বিধানসভা সমষ্টিৰো ভোট গণনা হ'ব কিন্তু এটা কথা ক'ব লাগিব যে যি নগাঁও তিনিটাকৈ এইবাৰ কাউণ্টিং চেণ্টাৰ প্ৰথমবাৰৰ সাজু কৰা হৈছে ইয়াৰ পূৰ্বে দুটা কাউণ্টিং চেণ্টাৰ দুটাকৈ স্থানত ভোট গণনা কৰা হৈছিলে কিন্তু এইবাৰ কোভিডৰ বাবে যিহেতু দেখিবলৈ পোৱা গৈছে যে যথেষ্ট নিয়ম শৃংখলা মানি এইবাৰ যিহেতু ভোট গণনা হ'ব যিহেতু ৰাজ্যত দেখিবলৈ পোৱা গৈছে শেহতীয়াভাৱে কৰোণাৰ সংক্ৰমণ যথেষ্ট বৃদ্ধি পাইছে আৰু এটা কথা ক'বলৈ যে বৰ্তমান চেনিটাইজ কৰি থকা হৈছে সেয়ে কোনো সংবাদ মাধ্যমক বৰ্তমান প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই কিছু সময়ৰ বাবে আমি ভোট গণনা কেন্দ্ৰৰ ভিতৰৰ পৰিৱেশ আমি দেখুৱাইছিলোঁ লগতে CCTV নিৰীক্ষণ সম্পূৰ্ণৰূপে ৰখা হৈছে সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে আৰু আটাইতকৈ ডাঙৰ কথা কোভিড প্ৰট'কলৰ ওপৰত গুৰুত্ব দিয়া হৈছে জয়ন্ত আৰু এটা ক'ব লাগিব যে নগাঁৱত 8টাকৈ সমষ্টি আছে তাৰে 7টা সমষ্টিৰ ভোট গণনা নগাঁও চহৰত হ'ব নগাঁৱৰ দৰ্শন হায়াৰ ছেকেণ্ডেৰী স্কুল নগাঁৱৰ গভ গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুল আৰু লগতে নগাঁৱৰ ITI তিনিটাকৈ কেন্দ্ৰ সাজু কৰি তোলা হৈছে ইয়াৰে নগাঁও দৰ্শন হায়াৰ ছেকেণ্ডেৰী স্কুলত নগাঁও সদৰ সমষ্টি আৰু ৰহা বিধানসভা সমষ্টিৰ কাউণ্টিং কৰা হ'ব লগতে ইয়াৰ উপৰি যি দেখিবলৈ পোৱা গৈছে চামগুৰি বিধানসভা সমষ্টি ব্ৰহ্মপুৰ বিধানসভা সমষ্টি বটদ্ৰা সমষ্টিৰ ভোট গণনা অনুষ্ঠিত হ'ব নগাঁৱৰ গভ গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুলত আৰু ITI অনুষ্ঠিত হ'ব ৰূপহী আৰু ধিং এই দুটা সমষ্টিৰ ভোট গণনা লগতে কলিয়াবৰ বিধানসভা সমষ্টিৰ বাবে কলিয়াবৰ মহকুমাধিপতি কাৰ্যালয়ত ভোট গণনা হ'ব গতিকে আমি আটাইকেইটা কেন্দ্ৰৰ পৰা আমি সাজু থাকিম পুৱাৰ ভাগৰ পৰা আমি কাইলৈ জনাম যে এক্সিট পলৰ তথ্য শুদ্ধ হয় নে মহাজোঁটে দাবী কৰা তথ্য শুদ্ধ হয় কিন্তু এটা কথা ক'ব লাগিব যে নগাঁৱত বৰ্তমান কিন্তু প্ৰশাসন সাজু হৈ উঠিছে সম্পূৰ্ণ ভোট গণনাৰ বাবে জয়ন্ত নিশ্চয়কৈ ধন্যবাদ নীলোৎপল আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত আপুনি আমাক জনাইছে প্ৰশাসন কেনেদৰে সাজু হৈছে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে আৰু বিশেষকৈ কোভিড বিধি মানি এইবাৰ ভোট গণনা সম্পন্ন কৰা হ'ব সকলোৱে কোভিড বিধি মানিব লাগিব আৰু তাৰ বাবে সকলো ব্যৱস্থা এই মুহূৰ্তত সম্পন্ন কৰি তুলিছে নগাঁও জিলা প্ৰশাসনে দেশত কৰোনাৰ পৰিস্থিতি অত্যন্ত জটিল হৈ উঠিছে দেশত এদিনতে কোভিড-19ত আক্ৰান্ত হ'ল 4 লক্ষাধিক লোক আৰু সৰ্বকালৰ অভিলেখ ভংগ কৰি দেশত এদিনতেই আক্ৰান্ত হ'ল 4 লক্ষাধিক লোক দেশত কৰোনাত আক্ৰান্তৰ সৰ্বকালৰ অভিলেখ ভংগ বিগত 24 ঘণ্টাত 4,01,993 জন লোক আক্ৰান্ত হৈছে কোভিড-19ত এদিনতে 3,523 জনৰ কোভিডত মৃত্যু হৈছে দেশজুৰি প্ৰতিদিনে বাঢ়িবলৈ ধৰিছে মৃতকৰ সংখ্যা বৰ্তমান 32,68,710 জন আক্ৰান্ত চিকিৎসাধীন হৈ আছে সমগ্ৰ দেশজুৰি ভাৰতবৰ্ষত অত্যন্ত জটিল হৈ উঠিছে কৰোনা পৰিস্থিতি দেশত এদিনতে কৰোনাত আক্ৰান্ত 4 লক্ষাধিক বিগত 24 ঘণ্টাত 4,01,993 জন লোক আক্ৰান্ত আৰু এদিনতে মৃত্যু 3,523 জনৰ কোভিডত আক্ৰান্ত হৈ আৰু দেশত কৰোনাত আক্ৰান্তৰ সৰ্বকালৰ অভিলেখ ভংগ AMCHৰ কোভিড ৱাৰ্ডত এক হাহাকাৰ পৰিস্থিতি ভয়ংকৰ বিপদৰ পৰা কথম্পি ৰক্ষা পৰিল বহু ৰোগী অসম মেডিকেল কলেজ হাস্পতালৰ কোভিড ৱাৰ্ডত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ভয়ংকৰ বিপদৰ পৰা কথম্পি ৰক্ষা পৰে শতাধিক ৰোগী মাজনিশা হঠাৎ ৱাৰ্ডটোত সংঘটিত হয় শ্বৰ্ট চাৰ্কিট মুহূৰ্ততে হুৱা দুৱা লাগে কোভিড ৱাৰ্ডটোত অধিকাংশ কোভিড ৰোগী ওলাই আহে ৰাজপথলৈ অক্সিজেন লৈ থকা ৰোগীও নামি যায় তলৰ মহলালৈ শুকুৰবাৰে নিশা 1:30 সংঘটিত হয় এই ঘটনা
নিশাই AMCH কৰ্তৃপক্ষই ৰোগীসকলক অন্য স্থানলৈ স্থানান্তৰ কৰে। শ্বৰ্ট চাৰ্কিটৰ ফলত হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় AMCHৰ কোভিড ৱাৰ্ডত। ভয়ংকৰ বিপদৰ পৰা কথমপি ৰক্ষা পৰে শতাধিক ৰোগীয়ে। হাহাকাৰ অৱস্থা ৰোগীসকলৰ মাজত অধিকাংশ ৰোগী ওলাই আহি ৰাজপথলৈ। অক্সিজেন লৈ থকা ৰোগীও নামি যায় তলৰ মহলালৈ। পিছত নিশাই AMCH কৰ্তৃপক্ষই ৰোগীসকলক অন্য স্থানলৈ স্থানান্তৰ কৰে। মোৰ ল'ৰাটো আৰু মিছেছ এডমিট হৈ আছে, মানে ক'ভিড আছিলে নেকি? ক'ভিড পজিটিভ। অঁ এতিয়া মানে তেওঁ ক'লে কি ল'ৰাটোৱে ফোন কৰিলে হঠাৎ এতিয়া ক'ভিড ৱাৰ্ডত জুই লাগিছে। আমি ফটাফট দৌৰাদৌৰিকৈ ইয়ালৈ আহিলোঁ। ইতিমধ্যে ফায়াৰ ব্ৰিগেড আহিলে আৰু ফায়াৰ ব্ৰিগেড আহি মানে তাত যিটো বৰ্তমান মানে আমি পোৱাগৈয়াকৈ ওলাই আহিছিলে নেকি? ওপৰৰ পৰা তলত আছে মিছেছ, ওপৰত আছে ল'ৰাটো। গতিকে ওপৰৰ পৰা ল'ৰাটো চবকে নমাই দিছে। সিহঁতি অক্সিজেন মাস্ক চাস্ক খুলি মেলি তললৈ গুচি আহিছে, অঁ চব ৰাস্তাত আহি গৈছিলে। ৰাস্তাত গুচি আহিছে। সমগ্ৰ দেশৰ লগতে ৰাজ্যত COVID-19ৰ দ্বিতীয়টো ঢৌৱে সংঘাতী ৰূপ ধাৰণ কৰাৰ সময়তে গোৱালপাৰাৰ মাটিয়াত কোভিড ৰোগীক লৈ হেতালি চৰম স্বাস্থ্য বিভাগৰ। চৰম হেতালি খেলিছে কোভিড ৰোগীক লৈ গোৱালপাৰাৰ মাটিয়াত স্বাস্থ্য বিভাগে। মাটিয়া আদৰ্শ স্বাস্থ্য কেন্দ্ৰৰ পৰা এগৰাকী 60 ঊৰ্ধৰ কোভিড পজিটিভ ৰোগীক এম্বুলেন্স অবিহনে পঠাই দিয়া হ'ল ঘৰলৈ। সমগ্ৰ দেশৰ লগতে ৰাজ্যত COVID-19ৰ দ্বিতীয়টো লহৰে সংঘাতী ৰূপ ধাৰণ কৰাৰ সময়তে গোৱালপাৰা জিলাৰ মাটিয়াত এনেদৰে কোভিড আক্ৰান্ত ৰোগীক লৈ চৰম হেতালি খোদ স্বাস্থ্য বিভাগৰ।